আজি এই ভাওনা সংলাপ প্ৰতিযোগিতাত মই যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানী চৰিত্ৰটি আৰু অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰটিৰ দুটা সংলাপ নিক্ষেপ কৰিবলৈ লৈছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসয়ে আপোন পাহৰা হৈ দুয়োতে মগ। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতিৰ পুত্ৰ গছৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা। দেৱযানীৰ সতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত ধান পান কৰি মোৰ সপোনৰ কাৰে। গুচি গ'ল বৃহস্পতি সুত ধান পান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক? নাই, এই দেৱযানীয়ে কোনো কালেই পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। বৰ মই কৰিছো প্ৰদান, দেহান্তৰে তুমি অৰ্ধনাৰী, নৰৰূপে ভীষ্মক কৰিবা সংহাৰ। এই জন্মে ঈশা মৃত্যুদ্ৰেৱ বত অবৈধ হবার, এই জন্মে ঈশা মৃত্যুদ্রেব বধ
অবৈধ হবার এই জন্মে বিশ্বামিত্র দেবব্রত অবৈধ হবার। অবৈধ! অবৈধ! শুনা যত দেবতা মানব কিংবা গন্ধর্ব কিন্নর, ভীষ্মক মই বধিবৰ বাবে মোৰ এই দে গতম দেহান্ত। আজি থৈছো চিতাগ্নি বহু আগে মই, ভীষ্মক মই এদিন নহয় এদিন কৰিম সংহাৰ। তাৰ বাবে জন্ম সময় অৰ্ধ নাৰী অৰ্ধ পুৰুষ হৈ ধৰাৰ মধ্যত হে মহেশ্বৰ, জীৰ্ণ তনু মোৰ জৰ্জৰিত। হে অগ্নি দেৱতা, সম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি। জাতি তোমাৰ বুকুলৈ মোৰ এই দে গতম দেহান্ত। দপ দপকৈ জ্বলি উঠ, দপ দপকৈ জ্বলি উঠ অনল, তোৰ শিখাই গগন ব্যাপী খেলত বিৰিঙতি। অম্বাময় চিৰহিতা চিৰ বৈৰী মহাভাৰত, অম্বাময় চিৰহিতা চিৰ